Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে। আজি হৈছে 13 তাৰিখ, শবে বাৰাতৰ দিন। আজি ৰাতিৰ পৰা ষ্টাৰ্ট হ'ব টাইমিংটো। আজি ৰোজাও আছো আৰু আপোনালোক কোন কোন ৰোজা আছে কমেন্ট কৰি জনাব আৰু আমাৰ সকলোৰ কাৰণে দোৱা কৰিব দেই। এতিয়া মই জোহৰৰ নামাজ পঢ়ি মেলি উঠিছো, ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিও বুলি, শবে বাৰাত বুলি অকমান আপোনালোকক ভাবিলো ব্লগৰ জৰিয়তে দেখাও আজিৰ দিনটো কি কি কৰা হৈছে। বহুত দিন হল তেনেকুৱা একো ঘৰুৱা ব্লগো দিয়া নাই ন, আৰু এনেকুৱা কিছুমান মুহূৰ্ত ইউটিউবত হাসি ৰাখি খুব বেছি ভাল লাগে আৰু আপোনালোকেও চাই ভাল পায়। সেইকাৰণে ভাবিলো যে ব্লগটো এতিয়া আৰম্ভ কৰি দিও বুলি। এতিয়া 1 মান বাজিছে। এতিয়া মই ভাবিছো অকমানকে মানে ইফতাৰৰ কাৰণে প্ৰিপাৰেচন কৰি লওঁ আৰু আজি কি কি বনোৱা হ'ব সেইখিনিও আপোনালোকক দেখাম। তেন্তে মই ব্লগটো এতিয়া আৰম্ভ কৰি দিলো, আপোনালোকে একেবাৰে শেষলৈকে চাব। এতিয়াৰ পৰাই এইটো কাৰণে মই বনাব বিচাৰিছো যাতে ৰাতি মানে একো তেনেকুৱা মানে কাম নাথাকে, ৰাতি অকল ভালকৈ যাতে ইবাদত কৰিব পাৰো। আৰু চাবচোন আমি মানুহ সব আজিকালি এনেকুৱা হৈ গৈছো ন যে আমি বেলেগক খুশ কৰাৰ কথা বেছিকৈ ভাবো ন, কিন্তু তেনেকুৱা হ'ব নালাগে। মই ভাবো যে আমি সদায় আল্লাহক ৰাজি কৰা কামে কৰিব লাগে, কিন্তু আমি সকলোৱে উলুটাটোহে কৰি আছো ন। সেয়ে নিজকেও চেষ্টা কৰিছো যাতে অকমান চেঞ্জ কৰিব পাৰো আৰু যিখিনি আমাৰ দিনৰ কাম হয় সেইখিনি যাতে কৰি যাওঁ, সেইটোৱে আৰু চেষ্টা কৰি থাকো। কিন্তু সকলোখিনি তো দেখুৱাটো পসিবল নহয় ন, আৰু ইমানকে তো কৈ থাকিব নোৱাৰো। যিখিনি কৰি আছো সেইটো আল্লাহে তো দেখিছে ন, আল্লাহে দেখাটোহে মেইন হয়, মানুহক দেখুৱাটো মেইন নহয় ন। সেই বুলিয়ে ভাবো আৰু মই এতিয়া আৰম্ভ কৰি দিলো, আপোনালোকে একেবাৰে শেষলৈকে চাব, ঠিক আছে। পকৰীৰ কাৰণে বেটাৰটো বনাই ললো। এয়া মই দাইলৰ পকৰী বনাম আৰু দাইলৰ পকৰী খায়ে বেছি টেষ্টি লাগে ন। ইয়াত মই কবি দি দিছো, তাৰ পিছত পিয়াজ, ধনিয়া, জলকীয়া আৰু অকমান মছলা দি দিছো, মানে নৰ্মেল মছলা আৰু যেনেকৈ হালদি, তাৰ পিছত অকমান ব্লেক পেপাৰ আৰু অকমান ৰেড চিলি দি দিছো। তাৰপিছত আন্দাজমতে নিমখ। গোটেইখিনি আম্মাই উলিয়াই মেলি থৈ দিছে যাতে পিছত সুবিধা হয় বনাবলৈ কাৰণে। আৰু এইফালে পিয়াজ চিলি থৈছে পোলাও কাৰণে। তাৰপিছত মই এইফালে দাইল তিয়াই থৈছো, এইফালে মই পকৰী বনাম। তাৰপিছত আদা নহৰু গোটেইখিনি পিছা মেলা হৈ গ'ল, পিছি থৈ দিছো। ইয়াত এইখিনি ড্ৰাই ফ্ৰুটছখিনি আছে, খুলি নেদেখাও বাৰু। আৰু এইফালে গৰম মছলাখিনি আছে। বনাই আছো চিকেনৰ কাৰণে, আলু কাটি থৈ দিছো, মানে মই ভাবিছো যে সেহেৰিত চিকেন খাম বুলি, সেইটো কাৰণে ভাবিলো যে এতিয়াই বনাই লওঁ। কাষ্টাৰ্ডো বনাব লৈছো ইফতাৰৰ কাৰণে। এয়া গাখীৰ উতলিব দিছো। এতিয়া গাখীৰখিনি প্ৰায় উতলিছে আৰু ইয়াত মই চেনি দিম, জোখমতে চেনি দি লম। ফালে কাষ্টাৰ্ড ৰেডি হৈ গ'ল। এতিয়া ফ্ৰিজৰ ভিতৰত থৈ দিম আৰু ওপৰত অকমান ড্ৰাই ফ্ৰুটছ দি স্প্ৰিংকল কৰি দিলো। এইখিনি এতিয়া ফ্ৰিজৰ ভিতৰত থৈ দিম, 4-5 ঘণ্টামান থৈ দিলে মানে ধুনীয়াকৈ সেট হৈ যাব। সাডেনলি ভাবিলো যে এগ চপ কেইটামান বনাই দিওঁ বুলি, সেইটো কাৰণে এইফালে আন্দা বইল কৰিব দিছো। পাইছো অকমান বাহিৰলৈ ওলাই আহিছো, বতৰ যে ইমান বেছি ডাৱৰীয়া, কেনেকুৱা বতাহ মাৰি আছে, একদম পুৰা ঠাণ্ডা। আৰু ৰাতি সদায় এইকেইদিন পুৰা বৰষুণ দিছে, বহুত বেছি ঠাণ্ডা পেলাই দিছে। আৰু এইবাৰ আম্মাই তেনেকৈ ফুল চুল ৰোৱাও নাইকিয়া, ৰখিব অকমানকে এনেই মানে অলপকে বাগিচাখন দেখাইছো ৰখক। এইখিনি সব আগৰে হয়। এয়া টাবত কিছুমান এনেকুৱা প্লান্ট ৰাখি থৈ দিছে। আৰু সেইজোপা বেঙেনা গছ, এইজোপা ইয়াৰ যে বেঙেনা বহুত খোৱা হৈছে। এই গছজোপাৰ বেঙেনা আছে, জলকীয়া আছে, সেয়া দেখিছে চাগে, জলকীয়া গছো আছে।
এইফালে আম্মাই হালুৱা বনাই আছে কেইঘৰমানত বিলাব আৰু লগতে ঘৰৰ কাৰণেও বনাই দিছে আগতে যে সবে বাৰাত বা ৰোজা বুলি ক'লে মনত যে কিমান বেছি ফূৰ্তি লাগি থাকে ন সৰুতে আমি যে বিলাবলৈ যাওঁ আপোনালোকে বাৰু ৰুটি হালুৱা বিলাইছিলে নে কমেণ্ট কৰি জনাবচোন দেই কিন্তু আজিকালি সৰু বাচ্চা সবক তেনেকৈ আমি নেদেখোৱে ন পোলাও ৰেডি কৰি থৈছোঁ মানে এয়া এইফালে এতিয়া চিকেন পোলাও কাৰণে পিঁয়াজ ভাজি আদা নহৰু পেষ্ট দি দিলোঁ এইখিনি হৈছে এই চিকেন পোলাওটো হাজবেণ্ডৰ কাৰণে বনাইছোঁ তাৰপিছত এইফালে এতিয়া তাৱা বহাই দিলোঁ তাৱা গৰম কৰিব দিছোঁ তাৰপিছত ইয়াত ৰুটি বেলি বহুত কাম কৰিছে দেই এইফালে ৰুটি বেলি আছে তাই গোটেই ঘৰ চাফা কৰিলে চবে হালুৱা পোলাও চিকেন পোলাও তাৰপিছত পকৰি সব দেখালো সবে বাৰাতৰ দিনাখন যে টাইমটো ইমান সোনকালে পাৰ হৈ যায় ন আৰু বনোৱা মেলাটো বহুত বেছি বিজি থকা হয় ন সেইটো কাৰণে টাইমটো একেবাৰে ধৰিব নোৱাৰি এইফালে জল্দিকে নামাজটো পঢ়িব আহিছোঁ আসৰ নামাজ পঢ়িব লৈছিলোঁ আৰু এনেকুৱা মানে বিয়াৰ পিছতে বেছিকৈ ফিল হয় ধৰি লওক ৰোজা হওক বা সবে বাৰাত হওক বা ঈদ হওক তেতিয়া সঁচাকৈ ঘৰখনলৈ বৰ মনত পৰে আম্মাহঁতক বহুত বেছি মিছ কৰোঁ আৰু এইফালে আপোনালোকক কৈছিলোঁ যে ৰোজা আছিলোঁ ইফতাৰৰ টাইমো হয়ে গৈছিলে এইফালে আজহাৰে ইফতাৰখিনিও ৰেডি কৰি দিছে ইফতাৰ কৰি মেলি উঠিলোঁ তাৰপিছত এইফালে চাইছোঁ চাওকচোন কেইবা ঘৰৰ পৰাও ৰুটি হালুৱা লগতে পোলাওৰ ভাগ উঠিলে আৰু মছজিদতো মানে চিৰনি দিছিলে মছজিদত গাজৰৰ হালুৱা দিছে সেইটো আপোনালোকক দেখাম আৰু লগতে এইফালে মুনুবাই দি পঠিয়াইছে পোলাও আৰু বিটৰ হালুৱা বহুত বেছি টেষ্টি আছিলে বিটৰ হালুৱাটো গুড়েৰে বনাইছে এইফালে অলপ খুলিও আপোনালোকক দেখাই দিছোঁ আৰু প্ৰত্যেকৰ ঘৰতে ইমান টেষ্টিকৈ সকলো বস্তু বনায় ন এয়া হৈছে চিৰনি কৈছিলোঁ যে আপোনালোকক মছজিদৰ পৰা দিছিলে গাজৰৰ হালুৱা তাৰপিছত এইফালে এতিয়া ৰাতি কুৰান শৰীফ পঢ়িবলৈ সবে বাৰাতৰ দিনটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ অলপ হ'লেও চেষ্টা কৰিলোঁ যাতে সেই দিনটোত কি কৰিছিলোঁ আপোনালোকৰ মাজতো যাতে শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু লগতে আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব